এইটো মোৰ পেণ্ডেল, এইটো মোৰ পেণ্ডেল গুৱাহাটী শিলপুখুৰীত বাইদেউ তাতে। এইটো মোৰ পেণ্ডেল। আজি মই গুৱাহাটীত বহুতবাৰ কৰিলোঁ, তাৰে ভিতৰত শিলপুখুৰীত মই বাইদেউহঁতৰ ঘৰত মই নিজে বাইদেউহঁতৰ ঘৰৰ পূজা প্ৰায় আজি 30 বছৰ হ'ল। 30 বছৰ সৈতে মই বাইদেউহঁতৰ লগত যোগাযোগ আছে। মই পূজা কৰোঁ, শ্ৰাদ্ধ বৃদ্ধ নাৰায়ণ পূজা বিষ্ণু চব মই কৰোঁ। আজি বাইদেউৰ গিৰিয়েক ঢুকোৱাৰ আজি এবছৰ হ'ল। আজি 30 জুন, এই আজিৰ তাৰিখত মানে আজি তেওঁৰ তিথিটো হৈছে, তেখেতৰ তিথি হৈছে শুক্লপক্ষ চতুৰ্থী তিথি। আজি তেখেতৰ মানে বাৰ্ষিক শ্ৰাদ্ধ, প্ৰথম বাৰ্ষিক শ্ৰাদ্ধ। এইবিলাক দেখিছে চব মোৰ পেণ্ডেল, এই চব এইবিলাক চব মোৰ পেণ্ডেল, এইবিলাক চব মোৰ পেণ্ডেল হয়। এইটো ফজল, হাই ফজল, হাই। গতিকে কেনে পাইছে ন, মোক লগ পাই কেনে পাইছে? খুব ভাল, খুব ভাল। আপোনাৰ পেণ্ডেলটো খুব ভাল লাগিছে, একদম অতি সুন্দৰ, একদম ধুনীয়া লাগিছে। বস্তু বাহিনী চব নতুন, বস্তু বাহিনী অ'কে, চব নতুন, একদম চিন্তা কৰিবলগীয়া একো নাই, একদম ধুনীয়া। কৈছে ৰমেন দেওৰ লগত যিকোনো হেৰি কাজ কাৰখানা বা পেণ্ডেলৰ কাৰণে যোগাযোগ কৰিব লাগে বা তেওঁক হেৰি কৰিব, যোগাযোগ কৰিব। অল এভৰিথিং হেৰি আছে, তেওঁৰ তাত যোগাৰ আছে, চব বস্তু নতুন বস্তু, চকীৰ পৰা পেণ্ডেলৰ পৰা কাপোৰৰ পৰা একদম অল এভৰিথিং চব নতুন। আপোনালোক যে আমি আছোঁ, গোটেইখিনি সহায় কৰি দিম, গোটেইখিনি হেৰিৰ লগত আপোনালোকৰ কোনো একদম বিনা টেনশ্যনত আমি হেৰি কৰি দিম, পাৰ কৰাই দিম আপোনালোকৰ হেৰিবিলাক। এয়া চাওক মোৰ চব নতুন চকী, এয়া ষ্টিকাৰ যোৱাই নাই। এয়া চাওক নতুন চকীৰ ষ্টিকাৰ যোৱাই নাই, এয়া চাওক নতুন চকীৰ ষ্টিকাৰ যোৱাই নাই। গতিকে মোৰ পেণ্ডেলটো বনোৱা আজি বেছি দিন হোৱা নাই, নতুন চব নতুন, চব নতুন। এয়া এটা কলত দেও আপুনি এই পেণ্ডেলটো চাই কেনে পালে? চব নতুন বস্তু, পেণ্ডেলটো নতুন, চব নতুন কাপোৰ। চাওক আপুনি কেনে পাইছে পেণ্ডেলটো চাই? বঢ়িয়া লাগছে পেণ্ডেল, আপোনাক ভগৱানে উন্নতিৰ পথত আগবঢ়াই নিয়ক। ৰাইজেও যাতে মোক ৰাইজৰ আশীৰ্বাদ আৰু মোৰ আশীৰ্বাদ আছে। চাওক চব নতুন, চব নতুন। চব নতুন বাচন। মোৰ পেণ্ডেলটোৰ নাম হৈছে MRD ডেকৰেশ্যন, চব নতুন। মানে চব মই নিজৰ হিচাপত আনিছোঁ। বাইদেউতে মই আজি 30 বছৰ হ'ল লগ পোৱা, মোক 30 বছৰ সৈতে মই পূজা পাতল শ্ৰাদ্ধ বৃদ্ধ মই কৰোঁ। গতিকে আজি বাইদেউৰ গিৰিয়েক ঢুকুৱা আজি এবছৰ হ'ল, সম্পূৰ্ণ নতুন বস্তু। হেল্ল' ৰাইজ, আমাৰ MRD 10 হাউচ আমাৰ ৰমেন দেওৰ লগত যিকোনো আপোনালোকৰ প্ৰব্লেমৰ এনি টাইম আপোনালোকে ৰমেন দেওক যোগাযোগ কৰিব। বিয়া সভা অন্নপ্ৰসন যিকোনো আমি তেওঁৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আমি আপোনালোকৰ কোনো প্ৰব্লেম নোহোৱাকৈ একদম আপোনালোকৰ হেৰি সকামে আপোনালোকৰ এই কাজবিলাক আমি পাৰ কৰাই নিম। তাৰপিছত সেইবাবে আপোনালোকে ৰমেন দেওৰ লগত MRDৰ লগত হেৰি কৰক, যোগাযোগ কৰক। 10 হাউচ আপোনালোকে নিশ্চিন্ত মনে আপোনালোকে হেৰি কৰে, পাৰ হৈ যাব পাৰিব আপোনালোকৰ। অকল গুৱাহাটী বুলিয়ে নহয়, অল অসমৰ ভিতৰত MRD বুলি ক'লে আপোনালোকে গম পাব বোলে ৰমেন দেও। সেই কথা আপোনালোকে যিকোনো উপায়েৰে আপোনালোকে নিশ্চিন্ত মনে পাৰ হৈ যাব পাৰিব। দেও আপুনি ক'ৰ পৰা আহিছে? দেও আপোনাৰ ঘৰ নুনমাটি, হয় অৰিজিনেল নলবাৰী। চাওক চানকুচি গোপাল থান।